নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম CUET UG কোৰ্সৰ কাৰণে। তো যিসকলে হায়াৰ সেকেন্ডাৰী এক্সাম দিছে আৰু সিহঁতে এতিয়া UG কোৰ্স কৰিম বুলি ভাবিছে সেই সকলৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে মন দি শুনিব। যদি আপোনালোকৰ ইচ্ছা আছে যে আপোনালোকে সেন্ট্ৰেল ইউনিভাৰ্সিটিত আপোনালোকৰ UG কোৰ্স কৰিব, তেনে ক্ষেত্ৰত আপোনালোকৰ এটা এক্সাম দিব লাগিব CUET UG 2025 বৰ্ষৰ কাৰণে। যদি আপোনালোকে এই এন্ট্ৰেন্স এক্সামটো দিয়ে আৰু পাস কৰে, তেনে ক্ষেত্ৰত আপোনালোকে সেন্ট্ৰেল ইউনিভাৰ্সিটি বিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব বা ইয়াৰ লগত জড়িত থকা যিবিলাক কলেজ আছে তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই এক্সামটো কণ্ডাক্ট কৰিব NTA অৰ্থাৎ নেশনেল টেষ্টিং এজেন্সি, আৰু এটো এন্ট্ৰেন্স এক্সাম মোডত হ'ব। আৰু এক্সামৰ ডেটটো হ'ল 8 মে 2025। 8 মেৰ পৰা আৰম্ভ হ'ব আৰু 1 জুন 2025 লৈকে এই এক্সামটো হ'ব। যদিও এটো ফিক্স নহয়, এটো এটা টেন্টেটিভ ডেট হয়। যদি কিবা খালখলনি কৰে আমি আগত আপোনালোকক জনাই দিম, তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব। এক্সামটো হ'ব কম্পিউটাৰ বেসড হ'ব, CBT। আপোনালোকে এক্সামটো কম্পিউটাৰ চেণ্টাৰত গৈ দিব লাগিব। চেণ্টাৰ সিহঁতে এলট কৰিব, আপোনালোকে সেই এক্সাম চেণ্টাৰত গৈ আপোনালোকে এক্সামটো দিব লাগিব। আৰু এক্সামৰ মিডিয়াম হ'ব 13টা ল্যাঙ্গুৱেজ, তাৰে অসমীয়াও ইয়াত থাকিব। তো আপোনালোকে অসমীয়াটো এই এক্সামটো দিব পাৰিব। তো যেহেতু মই কৈছোৱে এটো আন্ডাৰ গ্ৰেজুৱেট কোৰ্সৰ কাৰণে, আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। আবেদন প্ৰসেসটো অনলাইনত হ'ব। তো আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰিব তাৰো ভিডিও মই আপোনালোকৰ কাৰণে লৈ আহিম। যদি এতিয়াও কোনোবাই অনলাইনত আবেদন কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট সেকশনত কৈ দিব। মই ডেফিনেটলি আপোনালোকৰ কাৰণে ভিডিও লৈ আনিম যে আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলৰ পৰাই অনলাইনত এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে যে কোনে কোনে এই এক্সামৰ কাৰণে আবেদন কৰিব পাৰিব। প্ৰথমতে দিছে এজ লিমিট, বয়সৰ সীমা। ইয়াত কোনো বয়সৰ সীমা নাই, আপোনালোকে যিকোনো বয়সতে এই এক্সামটো লিখিব পাৰিব। তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন। এডুকেশনাল কোৱালিফিকেশন আপুনি 12 পাস হ'বই লাগিব, বা আপোনালোকে এই 2025 বৰ্ষত 12ৰ এক্সাম দিব লাগিব, বা ইয়াৰ সমান্তৰালকৈ যি ইকুইভেলেন্ট কোৰ্স আছে, এক্সামিনেশন আছে, সেইকেইটা দিব লাগিব। তাৰ পিছত আহিছে এক্সামিনেশন ফি। তো এক্সামিনেশন ফি জেনাৰেল কোটাৰ কাৰণে যদি আপোনালোকে 3টা সাবজেক্টলৈকে এক্সাম দিয়ে বা 3টা সাবজেক্টৰ কাৰণে আপোনালোকে এক্সাম দিয়ে, তেনে ক্ষেত্ৰত আপোনালোকে 1000 টকা দিব লাগিব। আৰু তাৰ পিছত আপোনালোকে যদি আৰু বঢ়াব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে এটা সাবজেক্টত 400 টকাকে দিব লাগিব। OBC NCL বা ইকোনমিক্যালি উইকাৰ সেকশনৰ কাৰণে 3টা সাবজেক্টলৈকে আপোনালোকে 900 টকা দিব লাগিব। আৰু তাৰ পিছত যদি আপোনালোকে আৰু এটা সাবজেক্ট এড কৰিব বিচাৰে, তেনে ক্ষেত্ৰত পাৰ সাবজেক্টত আপোনালোকে 375 টকা দিব লাগিব। SC ST ফিজিক্যাল হ্যান্ডিক্যাপ আৰু যদি আপোনালোকে থাৰ্ড জেন্ডাৰৰ হয়, তেনে ক্ষেত্ৰত 3টা সাবজেক্টলৈকে আপোনালোকে 800 টকা দিব লাগিব। আৰু ইয়াৰ পিছত যদি আপোনালোকে সাবজেক্ট বহাম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে 350 টকা পাৰ সাবজেক্টত দিব লাগিব। আৰু যদি আপোনালোকৰ চেণ্টাৰটো ইণ্ডিয়াৰ বাহিৰত যদি বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে 3টা সাবজেক্টলৈকে 4500 টকা দিব লাগিব। আৰু তাৰ পৰৱৰ্তী যদি আপোনালোকে আৰু সাবজেক্ট এড কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে 1800 টকা দিব লাগিব। এতিয়া আপোনালোকক কওঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব। তো আবেদন প্ৰক্ৰিয়াটো মই আপোনালোকক আগন্তুক ভিডিঅ'ত লৈ আনিম, তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব। আৰু যদি কোনোবাই নিজে পাৰে, তেনে ক্ষেত্ৰত লিংক ডেসক্ৰিপশন বক্সত দিয়া থাকিব, আপোনালোকে তাত ক্লিক কৰি অফিচিয়েল পেজত গৈ তাৰ পৰা আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে কি কি লাগিব সেইকেইটা কৈ দিছো। আপোনালোকৰ পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ লাগিব। আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ যেনে ধৰি লওক আপোনাৰ ফাদাৰ্স নেম, মাদাৰ্স নেম, ডেট অফ বাৰ্থ, এইসমূহ লাগিব। আৰু তাৰ পিছত এডুকেশনাল ডিটেইলছ আপোনালোকৰ হয়তো আপোনালোকৰ 10ৰ ৰোল নম্বৰ, মাৰ্কশিট বিচাৰিব পাৰে, বা আপোনালোকৰ 12ৰ ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেচন নম্বৰ এইসমূহ বিচাৰিব পাৰে। তাৰ পিছত আপোনাৰ এটা পাসপোৰ্ট সাইজ ফটো লাগিব আৰু সিগনেচাৰ লাগিব। লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বা অন্য কিবা ডকুমেন্টস বিচাৰিব পাৰে। তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব, আৰু পেমেন্ট ৰিসিপ্ট আপোনালোকে ৰাখি থওক। তো এতিয়া ডিসকাস কৰো অকন CUET UG এক্সামিনেশনৰ বিষয়ে। তো ইয়াত টোটাল 37টা সাবজেক্ট থাকিব, তাৰে 13টা ইণ্ডিয়ান ল্যাঙ্গুৱেজ থাকিব, 23টা ডোমেইন স্পেসিফিক সাবজেক্ট থাকিব, যেনে ধৰি লওক জুলজি, কেমিষ্ট্ৰি, বায়োলজি, তাৰ পিছত এডুকেশন, ফিজিক্স। তো সেইকেইটা হ'ল ডোমেইন স্পেসিফিক সাবজেক্ট। তো সেইকেইটা থাকিব 23টা। তাৰ পিছত এটা জেনাৰেল এপটিটিউড টেষ্ট থাকিব। আৰু আপোনালোকে এই এক্সামৰ কাৰণে বা এই টেষ্টটোত আপোনালোকে ম্যাক্সিমাম 5টা সাবজেক্ট সিলেক্ট কৰিব পাৰে। আৰু মিডিয়ামটো আপোনালোকক ক'লোৱে যে এই এক্সামৰ মিডিয়ামটো 13টা ল্যাঙ্গুৱেজত আপোনালোকে পাব, তাৰে অসমীয়াটো আপোনালোকে দিব পাৰিব। টোটাল কুৱেশ্যন থাকিব 50টা। এক্সামটো হ'ব কম্পিউটাৰ বেসড। কুৱেশ্যনৰ টাইপ হ'ব অবজেক্টিভ টাইপ উইথ মাল্টিপল চইচ কুৱেশ্যনছ, মানে MCQ টাইপত হ'ব।
মাৰ্কিং সিস্টেমটো প্ৰতিটো শুদ্ধ এনসাৰত আপোনালোকে 5 মাৰ্কসকে পাব আৰু যদি আপোনালোকে কোনো এটা কোৱেশ্চন ভুল কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা 1 নম্বৰ নেগেটিভ মাৰ্ক থাকিব আৰু এক্সামৰ সময় থাকিব 60 মিনিট কিন্তু যিসকল ফিজিক্যালি চ্যালেঞ্জ ক্যান্ডিডেট আছে সিহঁতৰ কাৰণে 20 মিনিট এক্সট্ৰাকে পাব এক্সাম সেন্টাৰসমূহ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আৰু এই এক্সামৰ সিলেবাসসমূহ ল্যাঙ্গুৱেজ সাবজেক্ট বিলাক আপোনালোকৰ থাকিব তাতে ডমেইন সাবজেক্টস বিলাকো থাকিব আৰু এই সিলেবাসটো হ'ব এনসিইআরটি সিলেবাসৰ মতে তো আপোনালোকৰ যি এনসিইআরটি সিলেবাস আছে হেতু যদি আপোনালোকে ফলো কৰে ডেফিনেটলি আপোনালোকে ডমেইন সাবজেক্টৰ কাৰণে সুবিধাজনক হৈ যাব ইয়াৰ পিছতে জেনাৰেল এপ্টিটিউড থাকিব জেনাৰেল এপ্টিটিউডত আপোনালোকৰ জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ জেনাৰেল মেন্টেল এবিলিটি নিউমেৰিকেল এবিলিটি কোয়ান্টিটেটিভ ৰিজনিং এৰিথমেটিক এলজেব্ৰা জিওমেট্ৰি মেনসুৰেশন স্ট্যাটিস্টিক্স এইসমূহ আহিব লজিক্যাল এন্ড এনালাইটিক্যাল ৰিজনিং ইয়াত থাকিব তো আপোনালোকে এই সিলেবাসসমূহ ফলো কৰিলে ডেফিনেটলি আপোনালোকে এই এক্সামটো ক্র্যাক কৰিব পাৰিব আৰু আপোনালোকৰ যি ইউজি কোৰ্স হয় হেতু আপোনালোকে এখন ভাল ইউনিভাৰ্সিটি বা ভাল কলেজত আপোনালোকে কৰিব পাৰিব তো ভিডিওটো যদি ভাল লাগে লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব আৰু মোস্ট ইম্পৰ্টেন্টলি এই ভিডিওটো আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত শেয়াৰ কৰি দিয়ক যেন হিহঁতেও কথাটো গম পায় ভৱিষ্যতলৈ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম